8 এপ্ৰিল আজিৰ দিনটোৰ পৰা ঘৰুৱা সিলিন্ডাৰৰ ক্ষেত্ৰত 50 টকা বৃদ্ধি কৰাৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে তাৰ সমান্তৰালভাৱে আপোনালোকে নিশ্চয় জানে যে পেট্ৰল ডিজেলৰ ক্ষেত্ৰত আজিৰ দিনটোৰ পৰা তেওঁলোকে 2 টকা আবকাৰী শুল্ক বঢ়াইছে মানে এই মুহূৰ্তত এটা কথা খুদিব খুজু যে বিজেপি চৰকাৰখনে সাধাৰণ ৰাইজক আসলতে ৰামটাঙন দিয়া কাৰ্যসূচীটো কেতিয়া বন্ধ কৰিব আপোনালোকে নিশ্চয় মনত ৰাখিছে 1 এপ্ৰিল তাৰিখৰ পৰা 784 বিধ অত্যাৱশ্যকীয় জীৱনদায়িনী ঔষধৰ ক্ষেত্ৰত আসলে 1.7% তেওঁলোকে বৃদ্ধি কৰিছিল মেডিচিনৰ দাম বৃদ্ধি কৰিছিল যিবিলাক দৈনন্দিন প্ৰয়োজনীয় ঔষধ আছিল সেইবিলাকৰ ওপৰত দাম বৃদ্ধি কৰিছিল তাৰ পাছত আপোনালোকে নিশ্চয় দেখা পাইছে এসপ্তাহ পাৰ হৈছে আজি 50 টকাকে পাৰ আপোনাৰ সিলিন্ডাৰ মানে ঘৰুৱা সিলিন্ডাৰৰ ক্ষেত্ৰত 50 টকা একেকোবে বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু পেট্ৰল ডিজেলৰ ক্ষেত্ৰত 2 টকাকে আপোনাৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু যেটো সময়ত আপোনালোকে নিশ্চয় গম পায় যে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য হুৰাহুৰে কমিছে পানীৰ দৰত এতিয়া খাৰুৱা তেল পায় আপোনালোকে নিশ্চয় জানে ইণ্ডিয়ান ৰুপিত যদি আপোনালোকে চাবলৈ যায় এই মুহূৰ্তত আসলতে 1 লিটাৰ খাৰুৱা তেলৰ মূল্য পেট্ৰল ডিজেলৰ মূল্যটো আপোনাৰ 35 টকাতকৈ এটকাও বেছি নহয় 35 টকা আৰু আজিৰ দিনটোত আপোনালোকে নিশ্চয় দেখিছে ভাৰতত সেই একে পেট্ৰলৰ দামটো আজিৰ দিনটোত আসলতে 98 টকা 33 পইচা 98 টকা 33 পইচা আৰু আপোনালোকে যদি ওচৰৰ এখন ৰাষ্ট্ৰৰ লগত তুলনা কৰি চাই ভূটানত আজিৰ দিনটোত আসলতে আপোনাৰ পেট্ৰলৰ মূল্য 63 টকা ভূটান একেবাৰে আমাৰ কাষৰ ৰাষ্ট্ৰ ভূটানত যদি ৰাইজৰ কল্যাণাৰ্থে ভূটানৰ জনতাৰ কাৰণে ভূটান চৰকাৰে আপোনাৰ 63 টকাত পেট্ৰল দিব পাৰে আমাৰ এই বিশ্বগুৰু চৰকাৰখনে কিয় আজি 100 টকাত পেট্ৰল বিক্ৰী কৰি আছে তেওঁহে আসলতে আপোনাৰ 35 টকাত পেট্ৰল দিম বুলি কৈছিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2014 চনৰ পূৰ্বে 35 টকাত পেট্ৰল দিম বুলি কৈছিলে তো 26 টকা ডিজেল দিম বুলি কৈছিলে সেইবিলাক কথা কত গলগে এতিয়া আপোনাৰ 100 টকাত তেওঁলোকে ডিজেল পেট্ৰল বেচিবৰ কাৰণে আগবাঢ়িছে আপোনালোকে নিশ্চয় গম পায় যে আজিৰ দিনটোত পেট্ৰলৰ মূল্য যেনেকৈ আপোনাৰ 98 টকা 33 পইচা তাৰ সমান্তৰালভাৱে যদি আপুনি ডিজেলৰ মূল্যটো চাই ডিজেলৰ দাম আজিৰ দিনটোত 89 টকা 44 পইচা পাৰ লিটাৰ আৰু আপোনাৰ ট্যাক্স কেনেকৈ লৈছে যেটো ট্যাক্স লোৱাৰ ষ্টাইল গভৰ্ণমেণ্টৰ হেতু যদি চাই তেনেহলে তেওঁলোক ডকাইত বুলি ক'বলৈ আমি বাধ্য মানে আপোনাৰ কেন্দ্ৰীয় চৰকাৰে এই মুহূৰ্তত প্ৰতি লিটাৰ পেট্ৰলৰ এগেইনষ্টত আপোনাৰ 19 টকা 90 পইচাকে চাৰ্জ কৰে আবকাৰী শুল্ক বুলি তাৰ পাছত আপোনাৰ ষ্টেট গভৰ্ণমেণ্টে আমাৰ অসম চৰকাৰে 15 টকা 80 পইচা পেট্ৰলত পাৰ লিটাৰ চাৰ্জ কৰে গতিকে যদি আপোনালোকে চাই ইফালে ডিলাৰৰ আপোনাৰ 3% টো আছে সেইবিলাক যদি চাই 40 টকা আপোনাৰ পাৰ লিটাৰ পেট্ৰলত কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে ডাবল ইঞ্জিন চৰকাৰে আমাৰ পৰা ডকাইত কৰে আপোনাৰ আৰু এটা যদি আপোনালোকে চাই যে এই যে পেট্ৰল ডিজেলৰ ক্ষেত্ৰত ইমান টকা যে তেওঁলোকে লৈ আছে এই মুহূৰ্তত যদি আপোনালোকে চাই যে যেটো সময়ত বিজেপিৰ ফালৰ পৰা আসলে পেট্ৰল ডিজেলৰ মূল্য হুৰাহুৰে বাঢ়িছে বুলি প্ৰতিবাদ কৰিছিল 2014 চনৰ আগত সেই সময়ছোৱাত আপোনালোকে যদি চাই ইন্টাৰনেশনাল মাৰ্কেটত $107 আছিল পাৰ বেৰেল আপোনাৰ খাৰুৱা তেলৰ মূল্য কিন্তু আজিৰ দিনটোত কেৱল $66 হে হয় আপোনাৰ পাৰ বেৰেল খাৰুৱা তেলৰ মূল্য $66 আপোনাৰ 159 লিটাৰ আপোনাৰ ডিজেল পেট্ৰল মানে খাৰুৱা তেল পায় 1 বেৰেল মানে আপোনাৰ 159 লিটাৰ গতে এই কথাখিনি আপোনালোকে চাওক যেটো সময়ত তেওঁলোকে গোটেই ভাৰতবৰ্ষত তালফাল লগাই দিছিলে যে মূল্য বৃদ্ধি জুৰুলা কৰিলে বুলি মূল্য বৃদ্ধিয়ে সেই 2013-14 চনৰ অৱস্থাতকে এতিয়া বহু বেছি গুণে আমাক আসলে দহিছে গতে এই চৰকাৰখনে ৰাইজৰ প্ৰতি যে দায়বদ্ধ নহয় এই কথাটো ইতিমধ্যে প্ৰমাণ হৈছে গতিকে আমাৰ দাবী অতি স্পষ্ট সাধাৰণ মানুহক জিয়াই থকা এটা পৰিবেশ ৰচনা কৰক এনেকৈ সাধাৰণ মানুহৰ ওপৰত প্ৰতিদিনে এনেকৈ আসলে ৰামটাঙন দিয়া যি কাৰ্যসূচী অব্যাহত ৰাখিছে এটা বন্ধ কৰক এনেকুৱা আপোনালোকে যদি কৰি থাকে তেনেহলে এই চৰকাৰখন যে ডকাইতৰ চৰকাৰ সেই কথাটোৱে আমি ক'বলৈ বাধ্য হ'ম